এতিয়া সুতে শৌনকৰ প্ৰমুখে ঋষিমুনিসকলৰ মনৰ সন্দেহবিলাক আঁতৰ কৰি দিলে। আঁতৰ কৰি দিয়াৰ পাছত তেওঁ নিজকে নিজে দোষী বুলি ভাৱনা কৰি পেলাই ভকতক আমাক এটা বাৰ্তা দিব বিচাৰিছে যে আমি ইয়াৰ পৰা ল'ব লগা কথা আছে, যে সুতৰ পৰা ল'ব লগা কি আছে। তেওঁ গোটেইখিনি ভাগৱতৰ কথা কৈ পেলাই মনৰ সংশয় ছেদ কৰি দিয়াৰ পাছতে কৈছে মোতকৈ অজ্ঞানী আৰু পৃথিৱীত নাই। মই নিজকে আজি অজ্ঞানী বুলি নিজে অনুভৱ কৰিছোঁ। সেইকাৰণে আমাক বুজাইছে যে আমাৰ গাত যিমানবিলাক গুণ আছে, ইয়াত থকা সকলোৰে গাতে সকলো গুণ নাথাকিলেও কিবা এটা গুণ কিন্তু সকলোৰে আছে। কিবা এটা নাথাকিলে মানুহ এজন জীয়াই থাকিব নোৱাৰে। প্ৰত্যেক মানুহৰে ভগৱন্তই একোটা গুণ কিন্তু দিছে। সেই গুণটো কাৰ কি গুণ এইটো আপোনালোকে আমি নিজেহে গম পাওঁ। কিন্তু আপুনি গুণটো যদি আনক বখানিবলৈ যায়, গুণটো যদি আনক প্ৰয়োগ কৰিবলৈ যায়, আপুনি গুণটোৰ দ্বাৰাই কেতিয়াবা অধপতনো গুচি যাব পাৰে। গতিকে আপুনি কিমান গুণৱন্ত এইটো আপুনি নিজেই ক'ব নালাগে। আপোনাৰ পৰিচয়টো ভকতে আপোনাক আপুনি দি দিব। ইয়াৰ উদাহৰণটো নক'লে বেয়া লাগিব। ইয়াৰ উদাহৰণটো হ'ল পঞ্চম স্কন্ধ ভাগৱত জড়ভৰতৰ উপাখ্যান। আপোনালোকে জনা কথাই কৈছোঁ, মই নজনা কথাই একো মোৰ হাতত নাই, জমাই নাই। তেতিয়া জড়ভৰতে যেতিয়া কি কৰিলে, এঘৰ ব্ৰাহ্মণ কুলত তেওঁ জন্ম হৈছিল। জন্ম হোৱাৰ আগতে তেওঁ তৃতীয়বাৰ শপত খাইছিলে, এইবাৰ মোক য'তেই জন্ম নিদিয়া কিয় মই মাত বোল নকৰোঁ, মই জড় হৈ পেলাই জন্ম হ'ম, মানে মাত বোল নকৰাকৈ জন্ম হ'ম। দৈৱৰ বশত ভাৰতবৰ্ষৰ টিকালজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত একৰ ঘৰতে তেওঁ জন্ম হ'লহি। জন্ম হোৱাৰ পাছত 5 বছৰৰ পাছত যেতিয়া তেওঁলোকক বেদজ্ঞান দিবলৈ আহিলে, বেদজ্ঞান দিবলৈ আহোঁতে মন্দিৰত তেতিয়া তেওঁ প্ৰথম দেউতাকক মাতিছিল, দেউতা আপুনি মোক কি কৰিব বিচাৰিছে? বোলে আমাৰ নিয়ম মতে তই আজি বেদ শিক্ষা গ্ৰহণ কৰিব লাগে। তেতিয়া জড়ভৰতে প্ৰশ্ন কৰিছে, মই বেদ শিক্ষা লোৱাত আপত্তি নাই দেউতা, মই কাৰ ঘৰত জন্ম হ'লোঁ সেইটোকে আপুনি কওকচোন এতিয়া। তেতিয়া ক'লে তই ভাৰতবৰ্ষৰ টিকালজ্ঞ শাস্ত্ৰজ্ঞ বেদজ্ঞ পণ্ডিত তোৰ ঘৰতে তই জন্ম হ'লি। তেতিয়া জড়ভৰতে কৈছে, দেউতা মোৰ সন্দেহ হ'ল, মই বেদজ্ঞৰ ঘৰত জন্ম হৈছোঁ নে চাণ্ডালৰ ঘৰত জন্ম হৈছোঁ, মোৰ আজিও সন্দেহ আছে। কেলৈ 5 বছৰে আপোনাৰ মুখত ৰাম কৃষ্ণ নামটো শুনা নাই কিয়? প্ৰশ্ন কৰিছে। যদি আপুনি বেদজ্ঞই হয়, শাস্ত্ৰজ্ঞই হয়, আপুনি 5 বছৰে কৃষ্ণ নামটো আপোনাৰ মুখত শুনা নাই কিয়? আৰু গতিকে দেউতা মই আপোনাৰ বংশত নাথাকোঁ, মই দৰকাৰ হ'লে দোলা বাহন কৰিবলৈ যাম, তথাপিতো আপোনাৰ দৰে পিতৃঘৰত মই কেতিয়াও নাথাকোঁ। গালি পাৰিছে কি বুলি? এ ৰাম দ্বিজ হৈয়া নকৰয় কৃষ্ণত ভকতি, চাণ্ডালত অধিক ভৈলি তই মন্দমতি বুলি গালি পাৰিলে। গালি পেলাই তেওঁ কপিল মুনি আশ্ৰমলৈ গৈ দোলা বাহন কৰিছেগৈ। ৰহুগণ ৰজাক উঠাই লৈ গৈছে, মাজে মাজে তেওঁ দেও দি গৈছে, মাজে মাজে দুপিয়াই গৈছে। কপিল মুনি আশ্ৰম নোপোৱাৰ আগতে দোলাখন যেতিয়া থ'লে, থোৱাৰ লগে লগে ৰহুগণ ৰজাই ক'লে, তুমিয়েই বাৰু কপিল নেকি? বোলে কিয়? বোলে আপোনাৰ গাত মই বহুত গুণ দেখা পাইছোঁ, মনত ৰাখিব লাগিব। আজি মই নিজে ভাল বুলিয়ে ক'ম, কিন্তু আপুনি ভাল বুলি ক'লে নহ'ব, আপোনাক 10 জনে ভাল বুলি ক'ব লাগিব, সেইটোহে ভাল হ'ব। তেতিয়া ৰহুগণ ৰজাই ক'লে, আপোনাৰ গাত মই 12টা গুণ দেখা পাইছোঁ। তেতিয়া কপিল মুনিৰ আশ্ৰমলৈ যোৱা জড়ভৰতে প্ৰশ্ন কৰিলে যে আমাৰ গাত কি কি গুণ দেখা পাইছা? তেতিয়া জড়ভৰতৰ গুণকেইটা ৰহুগণ ৰজাই ক'লে কি বুলি? সত্য ধৰ্ম দম তপ জপ যজ্ঞ বৰ, অনুসূয়া ধৃতি ক্ষমা লজ্জা অমৎসৰ, এৰা দান সমে এহি বাৰ, গুণ ব্ৰাহ্মণৰ সৰ্বদাৱে যুক্ত কৰে,
যিটো দি জবৰ গতিকে আমাৰ গাত থকা গুণকেইটা আনে যেতিয়ালৈকে স্বীকৃতি নিদিব তেতিয়ালৈকে আপুনি ভাবিলে আপোনাৰ ভাৱটো শুদ্ধ নহ'বও পাৰে। গতিকে এতিয়া সুতে প্ৰমাণ কৰিছে যে আপোনালোকে যিমানখিনি কথা সুধিলে মই ক'লোঁ, এতিয়া কওকচোন বাৰু আপোনালোকৰ মনৰ সংশয়। তেতিয়া তেওঁলোকে ক'লে আজি আপুনি আমাক জ্ঞানৰ সন্ধান দিলে, আৰু কিমান আছে আপুনি হৰি কথা কওক। তেতিয়া তেওঁ কৈছে মই নিষ্পেষিত কলুষিত, মই একোৱেই নাজানো, তথাপিতো তোমালোকে মোৰ পৰা জ্ঞান লৈ যেতিয়া জ্ঞানৰ পোহৰ পালা তাতে মই ধন্য আৰু কৃতকৃত মানিছোঁ বুলি এইকণ সময়লৈকে পৰীক্ষিত ৰজাক কোৱাৰ চলেৰে সুত মহামুনিয়ে শৌনকৰ প্ৰমুখে ঋষিমুনিসকলৰ আগত এই কাহিনীটো অৱস্থাপন কৰিব লগা হৈছিল। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম। কৃষ্ণ এ ৰাম দেৱতাৰু দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণ কদে যি গুৰু দ্ৰোহ কৰি কেননো পামৰে মৰিবে আনক ভজি কৃষ্ণে হে পৰম হৃদ ঈশ্বৰ কৃষ্ণে হে পৰম দেৱ সৃষ্টি স্থিতি লয় কৃষ্ণকে হে কৰয় কৃষ্ণক কৰো হেৱ। ৰাম কৃষ্ণৰ চৰিত পুছিলায়া মাত কেবুহে নলয়ে মতি প্ৰভুৰ পৰম লীলা কহ মস্তে কহিবে কাৰ কতি পখায়ন ৰূপে উৰা কৰে পক্ষী নপাই আকাশৰ অন্ত সেহিমতে কৃষ্ণ লীলা গুণ গাৱে যতে মহামহন্ত। এ ৰামে কিনো মহাভাগ তোমাক দয়াগে কহিবু কৃষ্ণৰ লীলা বান্ধৱৰ কথা বুচিলা সম্যকে মোক জীৱদান দিলা এতে কবুলত প্ৰেময়ো বজিলা তনুবুলকিত ভুইলা নেতৰ লুটক দুয়ো হাতে মুচি নমাতি স্তম্ভিয়াৰ হৈল। হে ৰাম নমো 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 জগত জনক কৃষ্ণ ইষ্টদেৱ মোৰ যাহাৰ স্মৰণে হৰয়ত এখনে পৰময়া পদ ঘূৰ কায় বাক্য মনে হিহে বাঞ্চো তোমাত থাকো কমতি জন্মে জন্মে মোৰ মনে নচাৰোক তোমাৰ চৰণে ৰতি। অৰুণ চৰণ চিতত থাকোক কৃষ্ণ দুষ্মহ মৰণ দুখে সংসাৰতে সাৰ ৰাম কৃষ্ণ নাম নুগুচ কমোৰ মুখে। এ ৰাম কৃষ্ণ কথা কৰ্ণে থাকোক সদায়ে এতেকে প্ৰাৰ্থো তোমাত হৌক সাধু সংগ নকমন ভংগ
তোমাত প্ৰভু সেৱাত মই মহা অন্ধ দেখিও নেদেখোঁ কৃষ্ণ দুৰ্ঘোৰ ঘোৰ মৰণ হে যদু প্ৰতি তুমি মোৰ গতি তোমাত লৈলো শৰণ। বাৰু কৃষ্ণ, আমি জয় জয়তে আসন লওঁতে মই কথা এটা শুনি আছিলোঁ বোলো উত্তৰটো লাহে লাহে দিম। এগৰাকী আই মাতৃয়ে কৈছিল যে একদম ধুনীয়াকৈ শুনি আছোঁ কথাটো, যে জীৱবিলাক এই যে ৰজা পৰীক্ষিতে 4টা কথা গম পাইছিলে বুলি কৈছোঁ। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এগৰাকী আই মাতৃয়ে জানিয়ে মানে এইটো প্ৰকাশ কৰা নাই, অলপ লাহে লাহে কৈ আছিল। এই কোন ক'লৈ যায়নো কেনেকৈ জানিব বুলি কৈছিলে। মই অকণমান মনতে অনুভৱটো আহি আছে। এতিয়া উত্তৰটো কিন্তু দিছে ইয়াত। এতিয়া আইগৰাকীয়ে যদি ভাবিছিলে কথাটো শুনি ল'ব, কোন ক'লৈ যাব, বৰ্তমান কৰ্মৰ ওপৰতে আপোনাৰ ৰাস্তাটো সিদ্ধান্ত হৈ আছে। আপুনি কি কৰ্ম কৰিছে সেইমতে ৰাস্তাটো আপোনাৰ কাৰণে গোসাঁই বনাই থৈছে। এতিয়া গোসাঁই অৰ্জুনে সুধিলে, জীৱবিলাক গুচি গ'লে আপোনাত লীন হয় নে নহয় কেনেকৈ জানিব জীৱবিলাকে, প্ৰমাণ কৰি দেখুৱাব লাগে। তেতিয়া ভগৱন্তই কৈছিল, অৰ্জুন মোৰ অংশ জীৱবিলাকে মোৰ লীন যাবলৈ হ'লে মোৰ বাণী কেইটামান পালন কৰিব লাগিব। কি কৰিব লাগিব? মোহৰ চৰণ ভজে যিটো জন মোহৰ স্থানক পায় অহয়া পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই। যে যি কলি যুগত ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত আহি জন্মগ্ৰহণ কৰিলেহি, জন্মগ্ৰহণ কৰি যদি মোৰ চৰণ সেৱা কৰিছে, মোৰ নাম লৈছে, ই মোতেই লীন যাব পাৰিব। এতিয়া প্ৰশ্ন মাধৱক কৰি মাধৱপুৰুষক কৰিব লাগিব, কেনেকৈ যাব? আমি যাবৰ সময়ত আপোনালোকে প্ৰমাণ কৰি চাব, নামঘৰীয়া এজনো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰে, পাঠক এজনো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰিব পাৰে, আৰু এজন আলোচকো যাবৰ সময়ত কৃষ্ণ বুলি ক'ব নোৱাৰিবও পাৰে। তেতিয়া আমি প্ৰমাণটো কেনেকৈ পাম? এতিয়া মহাপুৰুষ মাধৱদেৱক প্ৰশ্ন কৰিম, প্ৰমাণ কেনেকৈ পাব? মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে যে জীৱবিলাক যাবৰ সময়ত 3টা বেমাৰৰ কাৰণে মৃত্যু হ'ব লাগে। কি কি? কফ, বাত আৰু পিত্ত। এই 3টা কাৰণত জীৱবিলাক ইয়াৰ পৰা গুচি যাব লগা হয়। এতিয়া আমি যে নাম ল'লোঁ, আমাৰ লাভটো কি হ'ব? ভগৱন্তই কৈছে জমা কৰি থ'লে তুমি খৰচ কৰিব পাৰিবা, কিন্তু জমাটো তোমাৰ থাকিব লাগিব। এতিয়া জমা ক'ত থাকিব? আমাৰ প্ৰশ্ন কৰিব লাগিব। আমি যিমানবিলাক স্কুলৰ শিক্ষা গ্ৰহণ কৰিছোঁ, এইবিলাক জমা থাকে মগজুত। এই যে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমি ঈশ্বৰৰ কথা শুনিছোঁ, যদি আনন্দ মনেৰে শুনিছে, তেতিয়াহ'লে নাম জমা থাকিব অষ্টদল পদ্ম বুলি মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হৈ ৰাম নামে মাৰণা মাৰিয়া পাপ কত কৰা ক্ষয়। গতিকে আপুনি নিৰক্ষৰ হ'লেও ৰাম নাম জমা থাকিব পাৰে, যদিহে আপুনি নাম জমা কৰি ৰাখিব পাৰিছে। নাম জমা হ'লে ক'ত থাকিব? আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে যে কৰ্ণ পথে ভকতৰ
মন আৰু কৰ্ণৰ লগত সম্পৰ্ক ৰাখি যি নাম শুনে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। গতিকে নাম যদি আমি সঁচাকৈ পদ্ধতিমূলকভাৱে জমা কৰিছোঁ, আপুনি বন্দুকৰ গুলিতে মৃত্যু হওক, বাছ দুৰ্ঘটনাতে মৃত্যু হওক, প্ৰাকৃতিক দুৰ্যোগতে মৃত্যু হওক, বেমাৰতে মৃত্যু হওক, আপোনাৰ নামে কিন্তু আপোনাক ক্ৰিয়া কৰিবই। গতিকে আমাৰ নাম জমা থাকিব লাগিব। সেইকাৰণে এতিয়া এওঁলোকে স্বীকাৰ কৰিছে যে আপোনাৰ কথাখিনি যে আমি মৃত্যুৰ সময়ত শুনিবলৈ পালোঁ, ইয়াৰ পৰাও আমি নিজকে ধন্য আৰু কৃতকৃত বুলি অনুভৱ কৰিছোঁ। কাৰণ আমাৰ মৃত্যু কেতিয়া হয় কোনেও নাজানে। আজি নামঘৰৰ পৰা যাওঁতেনো কাৰোবাৰ মৃত্যু হ'ব পাৰে, বা নামঘৰলৈ আহোঁতেনো মৃত্যু। আমি এইবিলাক নাজানো, গতিকে আমাৰ নাম নৰ আৰু ভগৱন্তই জানে, গতিকে ভগৱন্তৰ নাম হ'ল নাৰায়ণ। তুমি নাজানা সখী, ভগৱন্তই অৰ্জুনক কৈছে, তুমি নাজানা সখী মই জানো ভালে, সিকাৰণে আমাৰ দুইকো নৰ নাৰায়ণ বোলে। তুমি নাজানা গতিকে তোমাৰ নাম নৰ, আৰু মই জানো গতিকে মোৰ নাম হ'ল নাৰায়ণ। নজনাজনে জনাজনৰ যেতিয়ালৈকে আশ্ৰয় নোলোৱা, তেতিয়ালৈকে এই সংসাৰৰ পৰা তৰি যাব নোৱাৰিবা। এইকণ সময়লৈকে শৌনকৰ প্ৰমুখে ঋষিবৰ্গে সূতৰ ওচৰত নিজৰ আত্মাৰ পৰিচয় কৰাই ভগৱন্ত বুলি তেওঁতে লীন গৈ এইকণ সময়লৈকে কথা বাৰ্তা আলোচনা কৰি আছে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম। 10 নম্বৰ পদলৈকে ৰজা পৰীক্ষিতে কিন্তু কাকো অন্যায় কৰা নাছিল। তেওঁ প্ৰজাৰ হিতৰ কাৰণে কাম কৰিছে আৰু ধৰ্ম শিক্ষা দান দিছে। ৰাম কৃষ্ণ বুলি ক'ব নোৱাৰা মানুহজনক তেওঁ ৰাম কৃষ্ণ বুলি কোৱাইছে। সেই সময়লৈকে ঠিকেই আছিল। আউলটো গ'ল লাগি গ'ল। যেতিয়া লোভৰ বশৱৰ্তী হৈ হাতত ধনুকাৰ লৈ মৃগ তৃষ্ণাৰ কাৰণে সৈন্যসকলক লৈ লৈছিল, তেতিয়ালৈকে হিচাপটো ঠিকে আছিল। কিন্তু যেতিয়া দুভাগ ৰাতি লোভৰ বশৱৰ্তী হৈ সৈন্য সামান্তক গুৰুত্ব নিদি দুৰ্ঘোৰ অৰণ্যৰ মাজত সোমাই গ'ল, তেতিয়াই তেওঁ অকণমান বিপদৰ সন্মুখীন হ'ব লগা হ'ল। এওঁ মাজত গৈ পেলাই চালেগৈ যে মোৰ লগত অহা দেখোন সৈন্য এজনো নাই, মই অকলে নেকি, বাৰু চাওঁচোন কোন আছে বুলি গৈয়ে থাকোঁতে এজন মুনিয়ে তপস্যা কৰা দেখা পালে। নামটো আছিল শ্ৰমিক মহামুনি। শ্ৰমিক মহামুনিয়ে তপস্যা কৰিছে। সেই সময়তে ভগৱন্তৰ কৃপাৰ পৰা পৰীক্ষিত ৰজা বঞ্চিত হ'ব লগা হ'ল। সেইকণ সময়তে তেওঁ পানী খাবলৈ মন গ'ল বুলি পদে আমাক অনুধাৱন কৰাইছে। পানী খাবলৈ মন গ'ল। তেওঁ তপস্যা কৰি থকা ঋষিজনকে প্ৰথম পানী খুজিলে। প্ৰথম খোজাটো তেওঁ বেয়া নাছিল, ভদ্ৰ আৰু নম্ৰভাৱেই খুজিছিল। কিন্তু 2 নম্বৰ তেওঁ অহংকাৰ এটা আহি গ'ল। এইখন দেশৰে মই ৰজা, এইখন দেশৰে তই হলি প্ৰজা, ৰজাক কি সন্মান কৰিব লাগে নাজানো বুলি ধেনুৰ একেবাৰে বেকা অংশটোৱে লাহেকৈ ডিঙিত গৈ পেলাই আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি দিয়াৰ লগে লগে ভগৱন্ত অসন্তুষ্ট হ'ল। অসন্তুষ্ট হৈ ভগৱন্ত কি ক'লে, যাওঁগৈ বুলি ভবা কথাটো কোৱাৰ লগে লগে বিপৰীত ফালে এডাল মৰা সাপ দেখা পালে। তেতিয়া ৰজাই ভাবিলে, তই যদি মোক নামাতই মই এই সাপডালকে এনেকৈ মেৰাই দিওঁ বুলি কাহিনীটো আৰম্ভ কৰিছে। সেইকণ সময়লৈকে তেওঁ অকলেই ধ্যান কৰি আছিল। তাৰ পাছত চিংগিমুনিয়ে খেলি ধূলি আছিল। চিংগিমুনিয়ে দেউতাকৰ খবৰ ল'বলৈ আহি দেখা পালে যে এজন ৰজায়ে এডাল মৰা সাপ দি পেলাই ঘোঁৰা লৈ পেলাই গুচি গ'ল। তেতিয়া ৰজা পৰীক্ষিতক চিংগিমুনিয়ে সাপ দিলে। কি বুলি ক'লে যে 7 দিন হন্তে তোক তক্ষকে দংশক, মানে সাপ দি দিলে। তেতিয়া শ্ৰমিক মুনিয়ে সাৰ পালে। সাৰ পাই পেলাই ক'লে, বোপা তুমি কাক সাপ দিলা? বোলে আপোনাৰ গলত মেৰিয়াই যোৱা সাপটো যে দিছিলে এইখন দেখুৱাই ৰজা চাগে, মই সেই ৰজাকে সাপ দিলোঁ। তেতিয়া চিংগিমুনিক শ্ৰমিকে ক'লে, বোপা এইটো তুমি ভুল কৰিলা। কেলৈ? সাপ দিব লাগিছিল মই, মোৰ গলত সাপ মাৰিছে
মোৰ গলত সাপটো মেৰুৱাৰ ফলত তুমি কেলৈ সাপ দিলা? সাপটো ময়ে দিব লাগিছিল। আৰু মই নিদিয়া কাৰণ এটা আছে, মই ইমান বুৰ্বকো নহয়। মই নিদিয়া কাৰণটো মই তোমাক বুজাই থৈ যাব লাগিব। কিয় নিদিলা? তেওঁ এজন বিষ্ণু ভগৱন্তৰ প্ৰতি বিশ্বাস থকা ৰজা, বিষ্ণু ৰজা মানে অৰ্থাৎ বৈষ্ণৱ ৰজা। যে বৈষ্ণৱ ৰজা এজনক সাপ দিব পাৰিম, কিন্তু তেওঁতো গ্ৰহণ নকৰিব। গ্ৰহণ নকৰিলে কি হ'ব? মই দিয়া সাপ আহি পেলাই মোকেই ধ্বংস কৰিবহি বুলি পৰীক্ষিত ৰজাক উদাহৰণ দি পেলাই শ্ৰমিক মুনিয়ে ক'লে, এ জানো কৃষ্ণ দাসে হেন নকৰে বিঘাত, অমোচন পাপ আবে ৰহিব আমাত। আমি দিয়া সাপ যদি তেওঁ আশীৰ্বাদ বুলি লয়, সেই সাপৰ কাৰণে আমি নিজেই ধ্বংস হ'ব লাগিব।